আমি টাকিমাৰী সাতবিন্দী যুৱ সমাজৰ উদ্যোগত এইবুলি প্ৰথমবাৰৰ বাবে বিৰাট এটা ধৰ্মসভাৰ আয়োজন কৰিছোঁ। আৰু উক্ত ধৰ্মসভাত আমাৰ মুখ্য বক্তা আহিব বাংলাদেশৰ পৰা হজৰত হাফিজ মৌলানা আব্দুল্লাহ আল হুসাইনি সাহাব বাংলাদেশ আৰু হজৰত হাফিজ মৌলানা আয়ুব আনসাৰী সাহাব পশ্চিমবংগ আৰু স্থানীয় বক্তা মৌলানা আখতার হোসেন সাহাব জলেশ্বর, মৌলানা সৈয়দুর রহমান সাহাব MA BA ভালুকমারি জলেশ্বর। গতিকে আমাৰ প্ৰস্তুতি মোটামুটি ভালেই চলিছে ইনশাল্লাহ। আপোনালোকৰ আশীৰ্বাদত আমি সাফল্যমণ্ডিত লাভ কৰিম বুলি এটা আশা কৰিছোঁ। মহিলাসকলৰ বাবে সুব্যৱস্থাও আছে। অশেষ অশেষ ধন্যবাদ আমাৰ এই ধৰ্মীয় জলসাত আহি আমাৰ মানে সংবাদটো প্ৰচাৰ কৰাৰ কাৰণে। বিশেষকৈ আমাৰ আজি টাকিমাৰী সাতবিন্দী যুৱ সমাজৰ উদ্যোগত আমি প্ৰথম বাৰ্ষিক হিচাপে এটা বিশাল ধৰ্মীয় জলসাৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল বুলি ক'লে ভুল নহ'ব, হুজুৰ বাংলাদেশৰ পৰা মৌলানা আব্দুল্লাহ আল হুসাইন সাহাব হাফিজো হয়, তেখেত কাৰী হয়, তেখেতে আমাৰ এই সভাখনত মুখ্য অতিথি হিচাপে থাকিব। বিশিষ্ট বক্তা হিচাপে হাফিজ মৌলানা আয়ুব আনসাৰী সাহাব পশ্চিমবংগ আৰু আমাৰ জলেশ্বৰৰ স্থানীয় বক্তা মৌলানা তথা ডিষ্ট্ৰিক্ট কাজী আখতাৰ হোসেন সাহাব তেখেতে থাকিব। মৌলানা সৈয়দুর রহমান সাহাব আমাৰ এই অঞ্চলৰ MA তেখেতে আমাৰ সভাত থাকে। আৰু বিশিষ্ট এই অঞ্চলৰ পীৰে কামিল সাহাবৰ পৰিয়ালবৰ্গৰ মানুহ ইয়াত আমাৰ উপস্থিত থাকিব। তাৰ উপৰিও আমি আয়োজক কমিটিয়ে অনুমান কৰিছোঁ মহিলা আৰু পুৰুষ মিলি অতি কমেও 10,000 মানুহৰ মানে ইয়াত এটা গেদাৰিং এই সভাখনত হ'ব। আৰু জলেশ্বৰ অঞ্চলৰ কাৰণেই এই বছৰৰ বৃহৎ এবং শ্ৰেষ্ঠ সভা হিচাপে আমি পৰিগণিত কৰিছোঁ। আৰু ৰাতি আমাৰ এই সভাৰ পিছত মহিলাসকলৰ কাৰণে এটা সুব্যৱস্থা ৰখা হৈছে, পৃথক ব্যৱস্থা ৰখা হৈছে। তেখেতসকলৰ কাৰণে আমি 5,000 মহিলা যাতে ইয়াত বহিব পাৰে তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু ৰাতি 12 বজাৰ লগে লগে আমাৰ এটা দোৱা খায়েৰ হ'ব আৰু তোবাৰকৰো ব্যৱস্থা আছে। দোৱা খায়েৰত আজি আমি ভাৰতবৰ্ষ তথা বাংলাদেশ তথা ওয়েস্ট বেঙ্গল ইত্যাদি কৰি যে গোটেই লগতে গোটেই বিশ্বখনৰ মুছলিম তথা ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আৰু হিন্দু মুছলিম বিভিন্ন জাতি বিভিন্ন সম্প্ৰদায়ৰ আমাৰ দেশখন শুধু ভাৰতবৰ্ষখন বা বিশ্বখন যাতে শান্তিৰে পৰিচালিত হয় তাৰ কাৰণে আমাৰ ইয়াত মোনাজাত হ'ব। আৰু তাৰ কাৰণে আমি আমাৰ আয়োজক কমিটিৰ ফালৰ পৰা সভাপতি সমন্বিত আমাৰ এই কমিটিৰ এইসকল ব্যক্তিক লৈ আপোনালোকলৈ আবেদন জনাইছোঁ, বৃহৎ প্ৰচাৰ কৰক আৰু এইখিনি যাতে আমাৰ সভাখন সাফল্যমণ্ডিত হয়। আৰু আমি ইয়াৰ জৰিয়তে আপোনালোকক সাংবাদিক বন্ধুসকলকো আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।